কাগজৰ নাৱেৰে ভতিয়াই যোৱা বাটে সপোন সাধুলৈ উভতি যোৱা মনে সযতনে সামৰি থয় যতন আৰু মাল সময় অকৰা নোহোৱা মৌনহিয়া নে এই বৰুৱা ইণ্ডাষ্ট্ৰীৰ অৱস্থা দেখি তোমাৰ অলপ বেয়া লাগিছে? No, sir. Actually, today I am very happy. অনুভৱৰ আজি পৰাজয় হৈছে। তোমাৰ ইমান এটা ডাঙৰ লছ হৈ গ'ল আৰু তুমি কৈছা কথাবোৰ বাদ দিবলৈ। আৰে বিজনেছত এইবিলাক থাকেই। এতিয়াও তুমি ক'বা নেকি অনুভৱ সুবিধাবাদী নহয় বুলি? কি লাওপাত কচুপাত মুখে মুখে কথা কয়। আপুনি কাৰ কথা কৈছে পেহী? কাৰ কথা ক'ম আৰু? সুপ্ৰিয়া, তাই কিন্তু ছোৱালীজনী বৰ সলনি হ'ল দেই। হেল্ল' মা কোৱা। অনুভৱ ক'ত আছে? বাথৰুম সোমাইছে মা, এই মাত্ৰ পাইছেহি। আজি সি কি কৰিলে জাননে? কি কৰিলে মা? আজি তাৰ আচল চৰিত্ৰ সকলোৰে আগত ওলাই পৰিল। তুমি কি কৈছা মই বুজা নাই, ভালকৈ কোৱাচোন। বুজিলি? মা তুমি বিশ্বাস হোৱা নাই। তই বিশ্বাস কৰ বা নকৰ সেইটো তোৰ কথা, কিন্তু এইটোৱেই সত্য। যিটো মানুহে আমাৰ ঘৰখনৰ অপকাৰ কৰিব পাৰে সেইটো মানুহে তোৰো অপকাৰ কৰিব। গতিকে তই আৰু সেইখন ঘৰত থাকিব নালাগে। মা তুমি এইবোৰ কি কৈছা? শুন, তই একো চিন্তা কৰিব নালাগে, মই আছোঁ। মুঠতে তই কাইলৈকে গুচি আহ। মা শুনাচোন। অনুভৱ, আজি অফিচত কিবা গণ্ডগোল হৈছিল নেকি? তোমাক কোনে ক'লে? মায়ে ফোন কৰিছে। দাদাই বোলে। মানসী, তুমি কি ক'ব বিচাৰিছা মই জানো, কিন্তু প্লিজ মোৰ আৰু এইবোৰ কথা ভাবিবলৈ ইচ্ছা। কিন্তু মইতো তোমাৰ মা আৰু দাদাই ভাবাৰ দৰে মই ইমান নিকৃষ্ট চিন্তাৰ মানুহ নহয়। মানসী, কি কৰা উচিত কি কৰা অনুচিত সেইটো ময়ো জানো। মানৱীয়তা মোৰো আছে। মই তোমাক সেইটো ক'ব বিচৰা নাছিলোঁ অনুভৱ। তেতিয়াহ'লে কি ক'ব বিচাৰিছিলা? যে মই এজন সুবিধাবাদী, স্বাৰ্থপৰ, বিশ্বাসঘাতক নহয় জানো? অনুভৱ তুমি এইবোৰ কি কৈছা? চোৱা মানসী, মই বহুত ভাল মানুহ নহ'ব পাৰোঁ, কিন্তু আনৰ ক্ষতি কৰি খোৱাৰ মোৰ কোনো ইচ্ছাও নাই, হেঁপাহো নাই। নিজৰ ক্ষমতা নিজৰ দক্ষতাৰ ওপৰত মোৰ বিশ্বাস আছে, মোৰ সততাৰ ওপৰত মোৰ বিশ্বাস আছে। তোমাৰ সততাৰ ওপৰত মোৰ কোনো সন্দেহ নাই। মিছা কথা মানসী, তুমি মোক কোনোদিনাই নুবুজিলা। অগ্নিক সাক্ষী কৰি মই তোমাক বিয়া পাতি আনিছিলোঁ, কিন্তু তাৰপিছতো তুমি মোক সন্দেহ কৰিলা, মোৰ প্ৰেমক অপমান কৰিলা। অনুভৱ, তুমি ভুল ভাবিছা। ভুল ভবা নাই। আজি ইমান দিনে একেটা কোঠাতে তুমি আৰু মই স্বামী আৰু স্ত্ৰীৰ দৰে আছো, কিন্তু মাহঁতেতো নাজানে আমি তেওঁলোকক কিমান ডাঙৰ ফাঁকি দি আছো। জানা, এইবোৰ কথাই বৰ বেছি কষ্ট দিয়ে। তোমাক কষ্ট দিয়াৰ ইচ্ছা মোৰ নাছিল। মই ভাবিছিলো তুমি কেৱল পাপাৰ প্ৰপাৰ্টিৰ লোভত মই তোমাক বিয়া পাতিছিলো, নহয় জানো? তোমাৰ মনত আছেনে মানসী, বিয়াৰ প্ৰথম দিনাখনেই তুমি মোক এটা প্ৰশ্ন কৰিছিলা যে তোমাৰ পাপাই কোৱাৰ পাছত মই একেষাৰে তোমাক বিয়া পাতিবলৈ ৰাজিকে হৈছো। কাৰণ মই তোমাক ভাল পাওঁ। কাগজৰ নাৱেৰে ভতিয়াই যোৱা বাটে সপোন সাধুলৈ উভতি তোমাক প্ৰথমবাৰ যিদিনাখন দেখিছিলো মই সেইদিনাখনৰ পৰা তোমাক ভাল পাওঁ। যোৱা মনে প্ৰথম দেখা দিনাৰ পৰাই তোমাৰ প্ৰতিচ্ছবি মোৰ হিয়াত অংকন হৈ আছে মানসী।
কিন্তু মই তোমাক কেতিয়াও ক'ব নোৱাৰিলোঁ মোৰ মৌন হিয়াৰ কথা তুমি কেতিয়াও নুবুজিলা মানসী অনুভৱ মোৰ কথাষাৰে চাগে তোমাক বহুত কষ্ট দিছে আই এম ৰিয়েলি চৰি স্মৃতিৰে লেচেৰি ভূতলা পথাৰত আছিলে সোণালী ৰং জোনাকী পৰুৱাৰ ৰূপালী পোহৰত আছিলে সুখৰে গান গধূলিৰ কাননত ফুলিব আকৌ শেৱালি তুলসীৰ ভেটিটো আকৌ হ'ব মুকলি কাগজৰ নাৱেৰে ভটিয়াই যোৱা বাটে সপোনৰ সাধুলৈ উভতি যোৱা মনে বহা কি হ'ল খং উঠিছে খং নুঠি কি কৰিম তুমি আচলতে কি কৰিম বুলি ভাবিছা কি কৰিম বুলি ভাবিছা মানে আহা ধেমালি কৰিছো কিন্তু মই ধেমালি কৰি থকা নাই ইমান দিনৰ পৰা দেউতাক লগ কৰিবলৈ কৈ আছো কিন্তু তুমি লগ কৰিমতো কেতিয়া কৰিবা কাইলৈ সঁচা একদম সঁচা কি হ'ল এতিয়া জানো সেইবোৰ কথা ভাবি কিবা লাভ আছে এই বিভাজে লাভ লোকচানৰ হিচাপ কৰি নাথাকে কাৰণ মই কেতিয়াও মোৰ লোকচান হ'বলৈ নিদিওঁ কিন্তু মানসীটোতো হাতৰ পৰা ওলাই গ'ল যোৱা নাই মই যাবলৈ দিছোঁ মানে এই খেলটো মোৰ ভাল লাগে খেল মানে তই মানসীক ভাল পোৱা নাছিলি তোৰ প্ৰেম মিছা আছিল প্ৰেম আৰু মানসিক মানসী মোৰ মাত্ৰ টকা ইনকাম কৰাৰ এটা ৰাস্তা আছিল মানে বাদ দে সেইবোৰ মানসী সেইদিনা কিয় আহিছিল অনুভৱৰ কাৰোবাৰ লগত চক্কৰ আছে নেকি জানিবলৈ আহিছিল অনুভৱৰ চক্কৰ কাৰ লগত মই জনাত বৰ্তমান কোনো নাই কিন্তু তাইৰ মূৰত এসোপামান সন্দেহ সোমোৱাই পঠাইছে তই কি ভাব তাই নাজানো কিন্তু মই এটা কথাই জানো অনুভৱৰ পৰা তাই যিকোনো উপায়েৰে আঁতৰাই পঠিয়াম এইটো কিন্তু তই এটা সাংঘাতিক কাম কৰিলি আমাৰ কামো হৈ গ'ল আৰু অনুভৱো বদনামত ফচি গ'ল মা আইডিয়াটো মোৰ নহয় নিশাৰ আছিলে নিশাৰ তেনেহ'লেতো তাইক এবাৰ লগ কৰিব লাগিব সঁচা সঁচা মা আই লাভ ইউ মৌন হিয়া
স্বপ্নালী অঁ মা অভয় গ'ল নেকি? এওঁ নাই যোৱা, ভিতৰতে আছে। মাতি দিওঁ নেকি? নালাগে, তোমাৰ লগতহে মোৰ কথা দুটামান আছে। কওকচোন মা। মা মোক মাতিছিলে? তুমি NGO-লৈ যাবানে? অঁ মা। তোমালোক দুইজনী মোৰ বোৱাৰী, কিন্তু তোমালোকক মই সদায় নিজৰ ছোৱালী হিচাপে ভাবি আহিছোঁ। সুপ্ৰিয়া মোৰ কাৰণে যেনেকুৱা, তোমালোকো একেই। জানো মা, কিন্তু এইবোৰ কথা এতিয়া কিয় কৈছে? মই বিচাৰোঁ তোমালোক সদায় এক হৈ থকাটো। চোৱা, ঘৰ এখনত ভাল বেয়া যিকোনো পৰিস্থিতি আহিব পাৰে। তোমালোকে যাতে নিজৰ সম্পৰ্ক বেয়া নকৰা। মা চোৱা মানসী, বিয়নীয়ে কোৱা কথাবোৰৰ কাৰণে আমাৰ মাজত থকা মৰমবোৰ কমিব নালাগে। আমি সদায় এক হৈ থাকিব লাগিব। মা, মায়ে আপোনালোকক কৰা ব্যৱহাৰৰ বাবে মই বৰ লাজ পাইছোঁ আৰু বহুত কষ্টত আছোঁ। আপোনালোকৰ মৰমবোৰ মই হেৰুৱাব নোখোজোঁ। মানসী, তুমি মোক ক্ষমা কৰি দিয়া। মনৰ দুখতে অলপ বেয়াকৈ ক'লো তোমাক। মই তোমাক তেনেকৈ ক'ব নালাগিছিল। তোমালোকৰ ভুল বুজাবুজিবোৰ আঁতৰ হ'ল নহয়? আগৰ সকলো কথা পাহৰি যোৱা। সদায় নিজৰ বাই ভনীৰ দৰে থাকিবা। মোক আৰু তাতকৈ কিনো লাগে কোৱাচোন? কি হৈছে এয়া? অ', শাহু বোৱাৰীৰ মিলটো চোৱা। চাই আছো। মা, কালি তুমি থাকিব লাগিছিল। অনুভৱৰ মুখখন চাবলগীয়া হৈছিলে। মোৰ মনটোৱে কিমান শান্তি পাইছে তুমি নুবুজিবা। আৰু পাপাৰ আগত তাৰ হেল্পলেছ ৰূপটো দেখি কি মজা লাগিছিল। কিন্তু আমি এতিয়াৰ পৰা আৰু সাৱধান হ'ব লাগিব। তই অনুভৱক সাধাৰণভাৱে নলবি। সি বৰ চালাক। সি কিন্তু এনেই বহি নাথাকে। এইবোৰ তুমি চিন্তা নকৰিবা। সি কেতিয়াও গমেই নাপাব ক'ত কি হৈ গ'ল। এইটো কিন্তু তই এটা সাংঘাতিক কাম কৰিলি। আমাৰ কামো হৈ গ'ল আৰু অনুভৱো বদনামত ফচি গ'ল। মা, আইডিয়াটো মোৰ নহয়, নিশাৰ আছিলে। নিশাৰ? তেনেহ'লেতো তাইক এবাৰ লগ কৰিব লাগিব। সঁচা? সঁচা। মা, আই লাভ ইউ। আৰু শুন শুন শুন, এইটো সুযোগতে আমি মানসিক অনুভৱৰ পৰা আঁতৰাই আনিব লাগিব। তুমি ঠিকেই কৈছা। তাইক আৰু সেইখন ঘৰত থাকিবলৈ দিব নোৱাৰি। ঠিক কৈছো। আচ্ছা, মই এতিয়া যাওঁ। তই কিন্তু খুব সাৱধানে থাকিবি, বুজিছ? তুমি ইয়াত কি কৰিছা? ব্ৰেকফাষ্টৰ বাবে মাতিবলৈ আহিছিলোঁ। দেউতা ডাইনিঙতে ৰৈ আছে। নিশা কোন হয়? তুমি জনাৰ প্ৰয়োজন নাই। তাৰমানে অনুভৱক ফচাবলৈ আপোনালোকে এইবোৰ কাম কৰে? অঁ, তই তাৰমানে চব শুনি আছিলি? আপোনালোকে এইটো বহুত বেয়া কাম কৰিছে। কি বেয়া কাম? অনুভৱৰ দৰে এজন ভাল মানুহৰ লগত আপোনালোকে এইবোৰ কৰিব নালাগিছিল। কি কৰিব নালাগিছিল? হা, কি কৰিব নালাগিছিল? তোৰ দেখোন অনুভৱৰ প্ৰতি বৰ দৰদ। হা, কোৱা। তুমি এতিয়ালৈকে আহি পোৱা নাই যে? নাই, মই আজি অফিচ নাই যোৱা। কিয়, গা বেয়া নেকি? নহয়, যোৱাকালিৰ কথাটো অলপ ডিষ্টাৰ্ব কৰি আছো। তুমি ইমানকৈ কিয় ভাবি আছা? তোমাৰতো একো দুখ নাই। আমি দেখি আছো নহয় তুমি কিমান কষ্ট কৰিছিলা।
এইবোৰ সৰু কথা অনুভৱ হৈয়ে থাকে। সৰু কথা নহয় বৈভৱী, ইমান ছেম টেণ্ডাৰ কেনেকে পেলাব পাৰে? সেইটো ময়ো নভবা নহয়। কুণালেতো কৈছে ডেটা লিক হৈছে। তাৰ কথাত তুমি কিয় গুৰুত্ব দি আছা? সিটো ক'বই ন, কিন্তু ছাৰেতো তোমাক একো কোৱা নাই। কিন্তু এটা কথা ভাবিবলগীয়া, প্ৰজেক্টৰ গোটেই ডিটেইলছ কিন্তু মোৰ ওচৰতে আছিলে। তুমি বেছিকৈ ভাবিছা অনুভৱ। কুণালৰ কথা মই একেবাৰে গুৰুত্ব দিয়া নাই, কিন্তু ছাৰে যদি মই মিছা কথা কৈছো বুলি ভাবে তেতিয়াহে মনটো বেয়া লাগিব। আচ্ছা, মই এতিয়া থৈছো দিয়া, তোমাৰ লগত পিছত কথা পাতিম, আৰু পাৰিলে মই এবাৰ অফিচলৈ আহিম। ঠিক আছে। কি হ'লনো? কাক বিশ্বাসঘাতকতা কৰাৰ কথা কৈছো? তুমি সেইবোৰ নুবুজিবা মা, অফিচত কিবা এটা খেলি মেলি হৈছে। তহঁতৰ অফিচৰ কথাবোৰ মই একো বুজি নাপাওঁ, কিন্তু এটা কথা সদায় মনত ৰাখিবি, তোৰ কাৰণে যাতে আনৰ বিশ্বাসত আঘাত নালাগে। তুমি চিন্তা নকৰিবা মা, মই তেনেকুৱা কাম কেতিয়াও নকৰো। আচলতে আমাৰ অফিচত কিছুমান গোপনীয় তথ্য লিক হৈছে, কিন্তু ভাবিবলগীয়া কথা এইটো যে সেই ডিটেইলছখিনি কেৱল মোৰ লগতহে আছিলে। তাৰমানে তোৰ পৰা কোনোবাই চুৰ কৰিছে, কিন্তু কোনে চুৰ কৰিলে? তাকেইতো ভাবিছো, কোনে চুৰ কৰিব পাৰে? ফাইলখন মোৰ লগতে আছিল। এইটো দেখোন বৰ বেয়া কথা হ'ল। এতিয়া তোক বিয়য়ে কি বুলি কৈছে? তেওঁ ভুল নুবুজিলেই হ'ল। বিয়নীকতো তই জানই, তেওঁ কি বুলি ভাবে ঠিক নাই। ময়ো সেইকাৰণে চিন্তা কৰিছো মা। যোৱাকালি ইনফেক্ট কুণালে কৈছে মই বোলে কিবা খেলি মেলি কৰিছো। সেইকাৰণে কামবোৰ অলপ আগ পিছ ভাবি কৰিবি, বুজিছ? হ'ব দে, চব ঠিক হ'ব। হেল্ল', মানুহক এনেকে সন্দেহ কৰাটো ভাল কথা নহয়। মই কেৱল সন্দেহ কৰা নাই, মোৰ ওচৰত প্ৰমাণ আছে। কি প্ৰমাণ আছে? তোক দেখাই আছো, চা এইটো। মা, কি হ'ল? আকৌ পূজাত ধৰিলা যে? ঘৰখনত যে কিবোৰ অমংগল হৈ আছে। অমংগল? অমংগল আকৌ কি হ'ল? অনুৰ হাতত অফিচৰ কিবা ফাইল এটা আছিল বোলে, তাৰ পৰা কিবা বস্তু নোহোৱা হৈছে। এতিয়া সকলোৱে অনুকে ধৰি আছে। চুৰ হৈছে? হ'ব, তই পঢ়া শুনা কৰ। সৰুদা, মায়ে কৈছে তোৰ অফিচত বোলে কিবা গণ্ডগোল হৈছে। আমি পাবলগীয়া কাম এটা হাতৰ পৰা ওলাই গুচি গ'ল। সেইটো কথা। কথাটো ইমান সৰু নহয় সুপ্ৰিয়া, কিবা এটাতো খেলি মেলি আছে। এনেকুৱা লাগিছে যেন আমাৰ টেণ্ডাৰ ডিটেইলছ কোনোবাই লিক কৰিছে। ইমান কনফিডেন্সিয়েল বস্তু এটা কেনেকৈ লিক হ'বলৈ পালে? সেইটোৱেতো ধৰিব পৰা নাই। ইনফেক্ট এই গোটেই প্ৰজেক্টৰ ডিটেইলছখিনি অকল মোৰ লগতে আছিলে। আই ৱাজ ভেৰি কেয়াৰফুল। মইতো ইনফেক্ট ফাইলটো অফিচত ৰখা নাছিলো, ঘৰত ৰাখিছিলো মই। ফাইলটো ঘৰতে থৈছিলি যদি কোনে? আচ্ছা দাদা, ফাইলখন তোৰ ওচৰত আছিলে বুলি আৰু কোনে কোনে গম পাইছিলে? মানসীৰ দেউতাকে গম পাইছিল। আৰু বৌৰ মাকে জানিছিল নে? মানে তই কি ক'ব বিচাৰিছ? চা দাদা, তই কৈছিলি তোৰ আৰু বৌৰ বিয়াখনক লৈ বৌৰ ককাইক আৰু মাকৰ মত নাছিলে।
আৰু তই কোম্পানীৰ ইমান ডাঙৰ দায়িত্ব লোৱাটো তেওঁলোকে ভাল পোৱা নাছিলে আৰু গকুল বৰুৱাৰ আগত তোৰ ইমেজ তেওঁলোকে বেয়া কৰিব বিচাৰিছিলে কিন্তু এই কথাটোৰ লগত কি ৰিলেশ্যন আছে দাদা কোনো খবৰ খাতি নিদিয়াকৈ এদিনা তেনেহ'লে বৰমাক কিয় আহিছিলে ঘৰলৈ তাৰ মানে তই ক'ব বিচাৰিছ সুপ্ৰিয়া তই পাগল হৈছ নেকি মই খাটাং হৰুদা চা সুপ্ৰিয়া মানুহক এনেকে সন্দেহ কৰাটো ভাল কথা নহয় মই কেৱল সন্দেহ কৰা নাই মোৰ ওচৰত প্ৰমাণ আছে কি প্ৰমাণ আছে ৰ তোক দেখাই আছো চা এইটো কাগজৰ নাৱেৰে ভতিয়াই যোৱা বাটে সযতনে সামৰি থয় যাতনাৰো মাল সময় অকৰা নোহোৱা মনৰ